নলবাৰী চিকিৎসা মহাবিদ্যালয়ত এমহীয়া আন্তঃৰাষ্ট্ৰীয় যোগ প্ৰশিক্ষণৰ শুভাৰম্ভ। শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ স্বাস্থ্য বিজ্ঞান আৰু যোগ প্ৰতিষ্ঠানৰ উদ্যোগত নলবাৰী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত দেওবাৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি এমহীয়া যোগ প্ৰশিক্ষণৰ শুভাৰম্ভণি কৰা হয়। ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ থেৰাপি কেন্দ্ৰৰ সচিব ডক্টৰ শান্তনু ৰয় চৌধুৰীয়ে আধৰা শুভ আৰম্ভণি অনুষ্ঠানটোত কেন্দ্ৰ দুটাৰ প্ৰতিষ্ঠাপক সভাপতি তথা মুখপাত্ৰ যোগাচাৰ্য সুভাষিষে যোগ আৰু শৰীৰৰ ওপৰত বিশেষ আলোচনা কৰি উপস্থিত চিকিৎসক তথা চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলক যোগৰ ওপৰত নিয়মীয়াকৈ চৰ্চা কৰিবলৈ আহ্বান জনায়। আনহাতে সভাত গুৱাহাটীৰ ৰামকৃষ্ণ মিছনৰ বিবেক ভাস্কৰৰ সম্পাদক স্বামী অজাতানন্দই যোগ চৰ্চাৰ তাৎপৰ্য ব্যাখ্যা কৰে। অনুষ্ঠানত যোগ চিকিৎসা প্ৰতিষ্ঠানটোৰ শিক্ষাৰ্থী আৰু প্ৰশিক্ষকসকলে যোগৰ বিভিন্ন কৌশল প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে। অনুষ্ঠানত নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক ডক্টৰ বাবুল কুমাৰ বেজবৰুৱাই এমহীয়া আন্তঃৰাষ্ট্ৰীয় যোগ প্ৰশিক্ষণৰ শুভাৰম্ভণি কৰাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য যে আজিৰে পৰা 20 জুনলৈ দেশৰ 81খন চিকিৎসা মহাবিদ্যালয়ত যোগ প্ৰশিক্ষণ অনুষ্ঠিত হ'ব বুলি যোগাচাৰ্য স্বামী অজাতানন্দই জানিবলৈ দিয়ে। অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ সুজিত বৰ্ধন, নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডক্টৰ বন্তি বৰা, চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডক্টৰ মাধৱ ৰাজবংশী, অধ্যাপক ডক্টৰ পুতুল মহন্ত, ডক্টৰ RC ব্ৰহ্ম, ডক্টৰ শান্তনু ৰায় চৌধুৰীকে ধৰি নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আমাৰ অতিকে মৰমৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ তৰফৰ পৰা জাষ্ট ষ্টাৰ্টিং ডে হিচাপে নলবাৰী মেডিকেল কলেজত এই প্ৰগ্ৰামটো আৰম্ভ কৰিবৰ কাৰণে আমাক ৰিকুৱেষ্ট কৰিছিল। সেই অনুপাতে আমি অনুমোদন জনাইছিলোঁ আৰু সেয়েহে আজি তেওঁলোকৰ গাইডেন্সত এই প্ৰগ্ৰামটো আৰম্ভ হয়। এই প্ৰগ্ৰামটো এমহীয়া প্ৰগ্ৰাম আৰু ইয়াতে আৰম্ভ হ'ল আৰু শুনামতে গুৱাহাটী মেডিকেল কলেজত শেষ হ'ব। গোটেই মেডিকেল কলেজকেইখন ইয়াতে অন্তৰ্ভুক্ত আছে আৰু শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰত 92 এফিলিয়েটেড ইনষ্টিটিউট আছে, তেওঁলোকৰ তাতেও হ'ব। গতিকে বিগিনিংটো আমাৰ পৰা হ'ল, সেইকাৰণে আমি ধন্য মানিছোঁ। আৰু ধন্য মানিছোঁ এইকাৰণে যে নলবাৰী মেডিকেল কলেজক তেওঁলোকে প্ৰথম প্ৰগ্ৰামটোৰ কাৰণে চিলেকশ্যন কৰাৰ কাৰণে, আৰু আশা ৰাখিছোঁ ভৱিষ্যতে নলবাৰী মেডিকেল কলেজ আগুৱাই যাব আপোনালোকৰ সহায় সহযোগ। বীৰেন কলিতাৰ ৰিপৰ্ট অসম ফ্ৰণ্ট।